নমস্কাৰ বন্ধু বান্ধৱীসকল। বছৰটোৰ ভাল দিন আৰু বেয়া দিন দেৱীৰ আগমন আৰু গমনৰ ওপৰত নিৰ্ধাৰণ হয়। গতিকে আমি জানো আহক 2024 বৰ্ষৰ দুৰ্গা দেৱীৰ আগমন আৰু গমন কিহত হ'ব আৰু ইয়াৰ ফলাফল কি হ'ব। তাৰ আগত আমি জানি লওঁ যে এইবাৰ নিৰ্ধাৰণ কৰা সময়সূচী দেৱীৰ কি হয়। বন্ধুসকল, এইবাৰ মহালয়া পৰিছে 2 অক্টোবৰ 15 আহিন বুধবাৰে আৰু মহাপঞ্চমী পৰিছে 4 অক্টোবৰ 21 আহিন মঙলবাৰে আৰু মহাষ্টমী পৰিছে 9 অক্টোবৰ 22 আহিন বুধবাৰে আৰু বন্ধুসকল মহাসপ্তমী পৰিছে 10 অক্টোবৰ 23 আহিন বৃহস্পতিবাৰে আৰু অষ্টমী পৰিছে 11 অক্টোবৰ 24 আহিন শুক্ৰবাৰে আৰু নৱমী পৰিছে 12 অক্টোবৰ 25 আহিন শনিবাৰে। বন্ধুসকল বিজয়া দশমী পৰিছে 13 অক্টোবৰ 26 আহিন দেওবাৰে আৰু 2024 বৰ্ষৰ মহাসপ্তমী বৃহস্পতিবাৰে পৰাৰ বাবে দেৱীৰ আগমন হ'ব দুলা আৰু সেয়েহে শাস্ত্ৰ অনুযায়ী দুৰ্গা মাৰ আগমন আৰু গমন কিহত হ'ব ইয়াৰ ওপৰতে নিৰ্ভৰ কৰে যে মৰ্তলোকৰ বছৰটো কেনেদৰে পাৰ হ'ব। আৰু বন্ধুসকল প্ৰত্যেক বছৰটোতে দুৰ্গাৰ আগমন আৰু গমন একে বাহনত নহয়। যদিও কোনো বছৰত হয় তেন্তে অশুভ ইংগিত বহন কৰে। এইবাৰ দুৰ্গা মাৰ বাহন দুটা বেলেগ বেলেগ বাহনত হ'ব। শাস্ত্ৰ অনুযায়ী এইবাৰ দুৰ্গাৰ আগমন দুলাত হ'ব আৰু ইয়াৰ ফলাফল মহামাৰী, ভূমিকম্প, যুদ্ধ ও মৃত্যু আৰু গমন হ'ব হাতীত। ইয়াৰ আকৌ ফলাফল শাস্ত্ৰৰ মতে দেশত সুখ সমৃদ্ধিৰে ভৰি পৰিব, পূৰ্ণ হ'ব ভক্তৰ মনৰ বাঞ্ছা আৰু পৰিশ্ৰমৰ সুফল পাব মৰ্ত্যবাসী লোকসকলে। যদি ভিডিঅ'টো চাই আপোনালোকৰ কিবা অকমান ভাল লাগিলে আৰু দেৱীৰ কৃপা যাতে আপোনাৰ ঘৰখনত ব্ৰত হৈ থাকে তাৰ বাবে কমেণ্ট বক্সত কমেণ্ট কৰক। জয় মা দুৰ্গা দুৰ্গতি নাশিনী।